আজি পহিলা বহাগ অসমীয়া নৱবৰ্ষৰ প্ৰথমটো দিন ৰাজ্যৰ চুকে কোণে ধৰ্মীয় অনুষ্ঠানসমূহত বছৰটোৰ বাবে মংগল কামনা কৰি সেৱা অৰ্চনা কৰিছে ভক্তসকলে তাৰ মাজতে পৰম্পৰা অটুট ৰাখি প্ৰতি বছৰৰ দৰে এইবাৰো বকুৰ ২ নং ভেটিপাৰাৰ ঐতিহ্যমণ্ডিত কেঁচাইখাতি থানত দেখা গ'ল এই দৃশ্য বৃহত্তৰ অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজে বহাগৰ বিহুৰ আজিৰ এই দিনটোতে দেৱী মাৰ আশীৰ্বাদ বিচাৰি ভিৰ কৰা পৰিলক্ষিত হৈছে প্ৰায় ২০০ বছৰো অধিক পুৰণি ঐতিহ্যমণ্ডিত এই শ্ৰী শ্ৰী কেঁচাইখাতি থান উল্লেখ্য যে অতীজৰে পৰা অঞ্চলটোৰ সৰ্বসাধাৰণ ৰাইজে পূজা পাতল কৰি আহিছে বুলি জনা যায় নৱবৰ্ষৰ প্ৰথম দিনা ভক্তি ভাৱ তথা আধ্যাত্মিক ভাৱেৰে বিভোৰ হৈ পৰিছে থানৰ চৌহদ ২০০ বছৰ কম নহয় ২০০ বছৰৰ আপ আছে ইয়াতে আগতে এজন ঋষিমুনি আছিল এই ঋষিমুনিজন তেখেতে মানে বহুত ৫০-৬০ বছৰ এনেকুৱা তেখেতে পালি আছিল তেখেতে ঢুকোৱাৰ পাছত আমাৰ সমাজে বৰ্তমান আজি ১৫০ বছৰমান ওপৰত হ'ল আমাৰ সমাজে মানে ইয়াতে পূজা পাতল কৰা লাহে লাহে অলপমান অনুষ্ঠানখন বহল ভিত্তিত কৰি আছোঁ আমি কিন্তু বহল ভিত্তিত কৰিলেও আমি কোনো চৰকাৰৰ সহায় একো পোৱা নাই এখেতে আমাৰ বাবুৱে নগৰমল শ্ৰী নগৰ বৰুৱা অলপমান কিছু এটা ভৰসা দিছে আৰু কিবা অলপ চলপ অনুদান এটা দি আছে আৰু কি আৰু আন ফালৰ পৰাও কিছুমান MLA-বিলাকো বা কোনোবা গাঁৱলীয়া মুখ্য ব্যক্তিসকলেও অলপ সহায় কৰে ইয়াতে ঠিক তেনেধৰণে আজিলৈকে অলপ পূজা পাতল পাৰি আছোঁ আমি আজি এইখিনি মোৰ ক'বলগীয়া দিনটোত আমি আজি মানুহ বিহু আৰু আমাৰ নতুন অসমীয়া বছৰটোৰ আজি প্ৰথম দিন আৰু এই প্ৰথম দিনটোত মই আজি আহিছিলোঁ আমাৰ ঐতিহ্যপূৰ্ণ অতি পুৰণি কালৰ পৰা পৰম্পৰাগতভাৱে জনবিশ্বাস অনুপাতে আমাৰ এইটো অঞ্চলৰ ৰাইজে পূজা সেৱা ভাগি আগবঢ়াই অহা আমাৰ ঐতিহ্যপূৰ্ণ এটি থান পীঠস্থান আমাৰ ভক্তিৰ দেৱী পীঠস্থান আমাৰ কেঁচাইখাতি থান আৰু এই কেঁচাইখাতি থানত ইতিমধ্যে আহি সকলো ভক্তপ্ৰাণ ৰাইজৰ লগতে ময়ো এবাৰ আশীৰ্বাদ ল'লোঁ দেৱী মাৰ আশীৰ্বাদ গ্ৰহণ কৰিলোঁ আৰু আজি এইখিনি মুহূৰ্তত মই ইয়াত সমবেত সকলো ভক্তপ্ৰাণ ৰাইজকে মোৰ ফালৰ পৰা বিহুৰ ৰঙালী বিহুৰ অলপ যাচিছোঁ অসমীয়া নতুন বছৰৰ অলপ যাচিছোঁ লগতে আমাৰ কেঁচাইখাতি থানৰ আমাৰ যি সন্মানিত সভাপতি সম্পাদক প্ৰমুখ্যে আমাৰ এইটো অঞ্চলৰ জ্যেষ্ঠ ব্যক্তিৰ লগতে ইয়াৰ সৈতে জড়িত আমাৰ গঞা ৰাইজ সকলোকে মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ বিহুৰ অলপ যাচিছোঁ আৰু লগতে ভক্তি ভৰা শুভেচ্ছাও জ্ঞাপন কৰিছোঁ আমাৰ জনবিশ্বাস আছে প্ৰায় ১০০০ বছৰতকৈ অধিক আগৰ পৰাই আমাৰ এই ঐতিহ্যপূৰ্ণ চন্দ্ৰা পাহাৰৰ দাঁতিতে থকা আমাৰ কেঁচাইখাতি থান আৰু এই কেঁচাইখাতি থানত আমাৰ এইটো অঞ্চলৰ আমাৰ যিখিনি স্থানীয় জনসাধাৰণ আছে তেখেতসকলে পূজা সেৱা ভাগি বছৰ আগবঢ়াই আহিছে আৰু এইটো হৈছে শক্তিপীঠ স্থান জাগ্ৰত আমাৰ দেৱী মন্দিৰ ইয়াতে আমাৰ অঞ্চলস্থ পৰিয়ালে ব্যক্তিসকলে বিভিন্ন সময়ত অপায় অমংগল দূৰ কৰিবৰ কাৰণে কেতিয়াবা দেৱীৰ আশীৰ্বাদ লয় আৰু সেইকাৰণে ইয়াত আমাৰ কেতিয়াবা বকুৰ পৰা বিক্ৰম দাসৰ ৰিপৰ্ট এনি ভাৰত 24